এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 ইংলিছৰ 1 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে আফটাৰনুন অন এ হিল। ইয়াৰ শৰ্ট কুৱেশ্যন আনসাৰখিনি আমাক 1 নম্বৰখিনিত দিছে যে হোৱাট আৰ দ্য ফিউ থিংছ ডেট দ্য পয়েট উইল সি হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দি আফটাৰনুন। মানে পাহাৰৰ ওপৰত উঠি কবিয়ে কি দেখি পায় বুলি কৈছে। আনসাৰটোত আমি লিখিছোঁ যে দ্য পয়েট উইল সি ক্লিফ এণ্ড ক্লাউড উইথ কোৱাইট আই হোৱাইল ষ্টেণ্ডিং অন এ হিল ইন দি আফটাৰনুন। মানে কৈছে ক্লিফ দেখিব আৰু ক্লাউড দেখিব। ইয়াৰ পিছত আমাক বিটোত দিছে when will the grass blow down and rise again। মানে কেতিয়া ঘাঁহখিনি পৰি যাব আৰু উঠি আহিব বুলি কৈছে। আমি আনসাৰটোত লিখিলোঁ যে when the wind blows, মানে যেতিয়া বতাহ বলিব। ইয়াৰ পিছত আমাক চিটোত দিছে what will the poet do on the hill in the afternoon। ইয়াত কৈছে যে কবিয়ে গধূলি সময়ত সেই পাহাৰৰ ওপৰত কি কৰিব। এতিয়া আনসাৰটোত আমি লিখিম যে দ্য পয়েট উইল টাচ 100 ফ্লাৱাৰ অন দি হিল ইন দি আফটাৰনুন। মানে কৈছে কবিয়ে 100 মানে 100 হৈছে 100 জোপা ফ্লাৱাৰ মানে ফুল হৈছে 100 জোপা ফুল চুব বুলি কৈছে গধূলি সময়ত। তাৰপিছত আমাক ডিটো দিছে when will the poet go home। মানে কৈছে কবিজনে কেতিয়া ঘৰলৈ উভতি যাব। আমি উত্তৰত লিখিছোঁ যে when light began to show up from দি টাউন। মানে টাউনৰ পৰা যেতিয়া পোহৰটো আহিব লাইটৰ গধূলি হ'লে যেতিয়া লাইট জ্বলাব সেই লাইটৰ পোহৰটো যেতিয়া কবিয়ে দেখিব তেতিয়াহে ঘৰলৈ উভতি যাব। ইয়াৰ পিছত আমাক ইটোত দিছে ইটোত আমাক কৈছে যে why do you think the poet will not pick any flowers। মানে কৈছে কবিয়ে 100 জোপা ফুল চুব হয় কিন্তু কিয় কাৰণে ফুল এপাহো নিচিঙে বুলি কৈছে। ইয়াত আমি লিখিম যে দ্য পয়েট উইল নট পিক এনি ফ্লাৱাৰ বিকজ she wanted to enjoy nature without harming or disturbing it। ইয়াত আমি অসমীয়াত যদি কওঁ যে কবিয়ে কৈছে যে তেওঁ ফুল চুব হয় কিন্তু তেওঁ এজোপা ফুলো টাচ নকৰে বা নিচিঙে বুলি কৈছে কাৰণ তেওঁ মানে নেচাৰক হাৰ্ম কৰিব নিবিচাৰে মানে ধ্বংস কৰিব নিবিচাৰে সেইকাৰণে তেওঁ এপাও ফুল নিচিঙে বুলি কৈছে। ইয়াৰ পিছত আমাক 2 নম্বৰখিনি দিছে ৰাইট ডাউন দ্য ষ্টেঞ্জা ফ্ৰম দি পয়েম ডেট ইউ লাইক দ্য মষ্ট। আমাক কৈছে তোমাৰ কোনটো লাইন বেছি ভাল লাগিলে সেইখিনিয়ে তুমি লিখি দিব কৈছে মানে কোনটো পেৰেগ্ৰাফ কবিতাটোৰ। এতিয়া আমি ফাৰ্ষ্টটোৱে লিখি দিলোঁ যে আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান আই উইল টাচ 100 ফ্লাৱাৰ্ছ এণ্ড নট পিক ওৱান। আৰু আমি কেলৈ যদি সোধে তেতিয়াও কৈ দিম যে কাৰণ কবিয়ে নেচাৰক ধ্বংস কৰিব বিচৰা নাই তেওঁ টাচ কৰিব বিচাৰিছে কিন্তু ধ্বংস কৰিব বিচৰা নাই সেইকাৰণে মোৰ এইটো ভাল লাগিলে বুলি কৈ দিব পৰা যদি সোধে। ইয়াত সোধা নাই আমাক কৈছে কোনটো ভাল লাগিলে আমি কৈ দিলোঁ যে 1 নম্বৰটো ভাল লাগিলে। ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যন অফ দি এইটো তোমাৰ সেই 1 to কোনটো হয় সেইটো তুমি লিখিব কৈছে নাম্বাৰটো সেইটো তোমালোকে চাই কেনে লিখি ল'বা। ইয়াৰ পিছত আমাক 4 নম্বৰখিনি দিছে মেচ দ্য ফলোয়িং। চ' আমাৰ শুদ্ধটো মিলাব লাগে মানে মিলোৱা কথাই দিছে কোনটোৰ লগত কোনটো মিলিব। ইয়াত আমি চিধা চিধি মিলাই থোৱা আছে। এতিয়া তোমালোকে যদি বিচাৰা মানে কিতাপখনততো চিধা চিধি দিয়া নাথাকিব তোমালোকে ইয়াৰ পৰা চাই কেনে মিলাই ল'বা। যেনেকৈ ফাৰ্ষ্টটো দিছে দ্য পয়েট আমি সেইটো মিলাম যে উইল বি অন এ হিল ইন দি আফটাৰনুন। মানে কবিজন কি কৰিব সুধিছে মানে আমি যদি অসমীয়াত কওঁ উইল বি হিল অন দি আফটাৰনুন মানে পাহাৰৰ ওপৰত গধূলি সময়ত যাব বুলি কৈছে। তাৰপিছত এ লট অফ ফ্লাৱাৰ্ছ সেইটো আমি মিলাম ইন দি হিল আৰ ইন দি হিল হ'ব। তাৰপিছত দ্য গ্ৰাছ দিছে সেইটো লিখিম ব্ল' ডাউন এণ্ড ৰাইজ এগেইন পৰি যাব আকৌ উঠি আহিব কৈছে ঘাঁহখিনি। তাৰপিছত লাইটটো আমি লিখিম যে শ্ব' আপ ফ্ৰম দি টাউন। গম পাইছে আৰু লাইটটো গধূলি সময়ত টাউনখনত লাইটখিনি জ্বলাব সেইখিনিয়ে কথাই কৈছে। তাৰপিছত গ্ৰুপ ৱৰ্ক দিছে 5 নম্বৰটো ডিছকাছ এইটো শ্বেয়াৰ এইটো কাম নাই ইমান। তাৰপিছত 6 নম্বৰখিনিত আমাক দিছে ৰাইট দি ৰাইমিং ৱৰ্ড ফ্ৰম দি পয়েম ফ্ৰম দি গিভেন বিল' মানে ৰাইমিং পইণ্ট লিখিব আছে। ৰাইমিং মানে ধৰি লোৱা তোমালোকৰ শুনিবলৈ একেই হয় বা শেষৰ ৱৰ্ডকেইটা মিলি থাকে। যদি অসমীয়াত উদাহৰণ হিচাপে চোৱা যেনেকৈ গ'লে হ'লে মানে লাষ্টত লে লাগি গ'ল যাওঁ খাওঁ লাগি গ'ল সেনেকৈ ইংলিছৰো ৰাইমিং ৱৰ্ড থাকে সেনেকৈ আমাক সেই পয়েমটোৰ লগত মিলি থকা ৱৰ্ডখিনি আমি লিখিব কৈছে। এতিয়া প্ৰথমটো দিছে ব্ৰাউন আমি ব্ৰাউন WN লগা আৰু ৱৰ্ড কি আছে শুনিবলৈ একে হোৱা যেনেকৈ এটা আছে টাউন আৰু এটা আছে ডাউন সেনেকৈ স্কাইজ সেইটো আমি লিখিলোঁ ৰাইজ আৰু আইচ। তাৰপিছত ছান দিছে ৰান দিছে আমি ছান লিখিলোঁ আৰু 1 লিখিলোঁ। 1টো ইমানকৈ নাই মিলা কিন্তু শুনিবলৈ একেই হৈছে সেইটো কাৰণে আমি লিখি দিলোঁ।
ইয়াৰ পিছত আমাক 7 নম্বৰখিনিত দিছে ৰিড দি ফলোয়িং ফ্ৰেজেছ ইয়াত আমাক লিখিব কৈছে তলখিনি সেইখিনি তোমালোকে ইয়াৰ পৰা চাই কিনে লিখি ল'বা এটা আমাক ফাৰ্ষ্টটো দিয়া আছে টল টাৱাৰ সেনেকৈ আমি বিটো লিখিলোঁ ছুইট ছানশ্বাইন চিটো লিখিলোঁ কুল ক্লাউডছ তাৰপিছত ডিটো লিখিলোঁ বাউন্সিং বল ইয়াৰ পিছত আমাক 8 নম্বৰখিনি দিছে যে আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান এই লাইনটো দিয়া আছে তাৰপিছত ইয়াত কৈছে যে দ'জ 2 lines from the poet say that nature give happiness to the poet beside happiness nature give us a lot of other thing write down a few such thing ইয়াত মানে তুমি অসমীয়াত যদি কোৱা ইয়াত কৈছে যে আমাক নেচাৰে হেপিনেছ দিয়ে কিন্তু তাৰ বাহিৰেও আৰু আমাক বহুত কিবা কিবি দিয়ে নেচাৰে মানে পৰিৱেশে আৰু আমাক পৰিৱেশে আৰু প্ৰাকৃতিক জগতখনে কি কি দিয়ে যেনেকৈ আমি লিখি দিলোঁ ফ্ৰেছ এয়াৰ বিশুদ্ধ বতাহ দিয়ে ফুড দিয়ে ছেড দিয়ে ছেড মানে হৈছে থাকিবলৈ জেগা ইয়াৰ বাহিৰে তোমালোকে আৰু যদি মন যায় লিখিব পাৰা ট্ৰিজ দিয়ে ৰিভাৰ্ছ দিয়ে তাৰপিছত আৰু কি কি আছে ট্ৰিজ ৰিভাৰ্ছ মাউণ্টেইনছ দিয়ে সেইবোৰ লিখি দিব পাৰা তাৰপিছত বিটোত আমাক দিছে ৱাচ দ্য উইণ্ড' ব্ল' ডাউন দ্য গ্ৰাছ এণ্ড দ্য গ্ৰাছ ৰাইজ এইটো লাইনটো দিছে পয়েমৰ আমাক মেইন কুৱেশ্যনটোত আমাক কৈছে দ্য পয়েট ড্ৰাইভছ ইমেন্স প্লেজাৰ বাই লুকিং এট নেচাৰ অবজাৰ্ভ নেচাৰ এৰাউণ্ড ইউ হোৱাট এট্ৰেক্টছ ইউ শ্বেয়াৰ উইথ ইয়ৰ ফ্ৰেণ্ড মানে কৈছে তুমি যদি প্ৰকৃতিখন চোৱা প্ৰকৃতিখনৰ প্ৰতিটো বস্তুৱে আমাক আকৰ্ষণ কৰে কিন্তু তোমাক কি বস্তুটোৱে আকৰ্ষণ কৰে ইয়াত যিহেতু তোমাক সুধিছে এতিয়া আমি লিখিছোঁ যে মানে আই এম এট্ৰেক্টেড টু দ্য কালাৰ অফ ছানছেট এণ্ড দ্য জেণ্টেল চাউণ্ড অফ ৰেইন ইয়াত মই লিখি দিলোঁ যে আমি ভাল পাওঁ কি ছানছেট মানে গধূলি সময়টো মই ভাল পাওঁ কাৰণ গল্ডেন কালাৰ হৈ থাকে আৰু বৰষুণৰ শব্দটো শুনি ভাল পাওঁ আৰু কেলৈ আৰু লিখিছোঁ যে দ'জ থিংছ মেক মি ফিল কাম এণ্ড কানেক্টেড টু দ্য ৱৰ্ল্ড এৰাউণ্ড মি মানে সেইখিনি দেখাৰ পিছত আমি অনুভৱ কৰিব পাৰোঁ যে আমি এই পৃথিৱীখনতে জীয়াই আছোঁ ইয়াৰ পিছত আমাক 10 নম্বৰখিনি দিছে গম পালে ৱৰ্ডখিনি আমাক বক্সত দিয়া আছে ৱৰ্ডকেইটা বিচাৰি কেনে আমি চেণ্টেঞ্চ কেইটামান লিখিব লাগে 5টা বক্স বিচাৰিলোঁ তাৰপিছত এতিয়া এটা পালোঁ যে ক্লাউডটো আমাক দিয়া আছিলে আমি এটা বিচাৰিলোঁ উইণ্ড তাৰপিছত গ্ৰাছ বিচাৰিলোঁ টেবল বিচাৰিলোঁ আৰু ছান এতিয়া আমি তলত কৈছে যে নাও মেক চেণ্টেঞ্চ ইউজিং ইচ ৱৰ্ড প্ৰতিটো শব্দ পৰা এটা এটা বাক্য ৰচনা কৰা ফাৰ্ষ্ট আমি ক্লাউডটো দিয়া আছিলে আমি লিখিম যে এ ক্লাউড ফ্ল'টেড ইন দ্য স্কাই ক্লাউড মানে হৈছে ডাৱৰ আমি লিখিলোঁ যে ডাৱৰ বতাহত উৰি থাকে তাৰপিছত 2 নম্বৰটো দিছে টেবল আমি টেবলটো এইটো লাষ্টটো দেখিছা টেবল ইয়াৰ বাক্য ৰচনা কৰিলোঁ যে দ্য টেবল ইজ মেড অফ উড মানে টেবুল কাঠৰ পৰা বনোৱা হয় তাৰপিছত 3 নম্বৰটো দিছে ছান আমি ছানটোত লিখিম যে দ্য ছান শ্বাইন ইন দি স্কাই মানে বেলিটো আকাশত জিলিকে তাৰপিছত গ্ৰাছটো লিখিছোঁ গ্ৰাছ গ্ৰ'জ ইন দ্য গাৰ্ডেন মানে কৈছে বাগিচাত ঘাঁহো গজে তাৰপিছত 5 নম্বৰ উইণ্ড দিছিলে আমি লিখিম যে দ্য উইণ্ড ব্ল'জ জেণ্টেলি মানে বতাহটো বহুত ধুনীয়াকৈ বৈ আহিছে বতাহ বলিছে বৈ নহয় বলিছে ইয়াৰ পিছত আমাক এয়াৰ বিখিনি দিছে এইখিনি তোমালোকে পিকচাৰখিনি দেখিছা কি কৰি আছে এই বক্সত তোমালোকৰ কিনাৰত দিয়া আছে এই বক্সৰ পৰাই চাই কিনে আমি লিখি দিম ফাৰ্ষ্টখনত দিছে উইডিং মানে আছে ঘাঁহ উঘালা ছেকেণ্ডটো কি কৈছে কিবা ঢলা নিচিনা লাগিছে সেইটো কাৰণে লিখিলোঁ আমি প্ৰভাইডিং নিউট্ৰিয়েণ্ট মানে সাৰ দিছে গোবৰ চোবৰ যি হওক লাগে সাৰ দিছে তাৰপিছত 3 নম্বৰ ফটোখনত দেখিছোঁ যে লাঠি কেইটামান পুতি দিছে সেইটো আমি ইংলিছত ক'ম যে ফেঞ্চিং দিছে ফেঞ্চিং বুলি লিখিলোঁ তাৰপিছত 4 নম্বৰটো যে স্প্ৰে মাৰিছে এইটো পানী দিয়া নিচিনা লাগিছে কিন্তু পানী নাই দিয়া দৰৱ দিছে পোকে নাখাবৰ কাৰণে সেইটো আমি লিখিছোঁ যে প্ৰটেক্টিং ফ্ৰম পেটছ এণ্ড ডিজিজ পেষ্ট মানে হৈছে পোক আৰু ডিজিজ মানে হৈছে বেমাৰ 5 নম্বৰটো দেখিয়ে তুমি গম পালা যে গছজোপা বেলিয়ে পোহৰ পাইছে তাৰপিছত আমি লিখিছোঁ যে এনশ্বৰিং ছাফিচিয়েণ্ট ছানলাইট মানে ৰ'দত আমি দিছোঁ তাৰপিছত লাষ্টতো দিছে পানী ঢলা আমি লিখিছোঁ ৱাটাৰিং ৰেগুলাৰলি ইয়াৰ পিছত দিছে ড্ৰ এ চেনেৰী তোমালোকে এটা ছবি আঁকি দিবা পাহাৰ আঁকি দিবা এখন নদী আঁকি দিবা এইটো তোমালোকৰ কথা আৰু ইয়াতে আজিৰ কাৰণে খতম হ'ল আৰু তোমালোকৰ নেক্সট কি কুৱেশ্যন আনচাৰ লাগিব কমেণ্ট কৰি জনাবা এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা